উত্তৰগুৱাহাটীৰ যিটো পোষ্ট অফিচ সেই পোষ্ট অফিচটো নিষ্ক্ৰিয় হৈ আছে 10 বছৰৰ পৰা আৰু বৰ্তমান ৰ'দৰ তাপত মুকলি আকাশৰ তলত কাম কৰি আছে কৰ্মচাৰী। এইটো আপোনালোকে দেখা পাইছে একদম ঘন জংঘলে আৱৰি জৰা জীৰ্ণ হৈ ঘৰটো পৰি আছে আৰু এইটো অতি মানে লজ্জাজনক কথা উত্তৰ গুৱাহাটীবাসীৰ কাৰণে। কাৰণ আমি বিশেষকৈ পোষ্ট অফিচটো অকল চিঠিখনে আদান প্ৰদান হয় তেনেকুৱা কথা নহয়। এইটোত আমাৰ ইয়াৰে অঞ্চলত বৃহত্তৰ অঞ্চল ইয়াতে বিশেষকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আটাইতকৈ ডাঙৰ অনুষ্ঠানটো আছে আমাৰ এটা উত্তৰ গুৱাহাটী মানে উচ্চ শিক্ষা প্ৰতিষ্ঠানখন লগতে আছে। আৰু আমি জানাত এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ আণ্ডাৰতে এই ডাকঘৰটো বিভাগীয় কৰ্তৃপক্ষই পাতিছিলে। অতি শীঘ্ৰে এইটো মানে কাৰ্যক্ষম কৰিব লাগে, নহ'লে আমাৰ ইয়াৰে বৃহত্তৰ অঞ্চলৰ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ এখন চিঠি যদি ৰেজিষ্টাৰ পোষ্ট কৰিব লাগে ইয়াৰ পৰা IIT লৈ যাব লাগিব। আৰু বিশেষকৈ আৰু এটা ইয়াতে ডাঙৰ সুবিধা আছে, আমাৰ ইয়াৰ যিখিনি মানুহ আছে তেখেতসকলে ইয়াতে এই পোষ্ট অফিচত পইচা থৈছিলে। এতিয়া অলপ পইচা থ'ব লগা হ'লেও টেম্পু বা কিবা ভাড়া কৰি যাব লগা চিটুৱেশ্যন হয়। গতিকে অতি শীঘ্ৰে প্ৰশাসনক বা ইয়াৰে যিটো বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ, অতি শীঘ্ৰে আমাৰ কলেজ নগৰৰ এই ঐতিহ্যমণ্ডিত কলেজ নগৰৰ ডাকঘৰটো কাৰ্যক্ষম কৰিব লাগে।